Hi, Namaskar, and welcome to my YouTube channel again, guys. পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেলত স্বাগতম জনালো আৰু আজি অলপ আপডেট কেইটামান আছে আৰু আপডেট আপোনালোকক দিম বুলি ভাবিছো আপোনালোকে হয়তো সেই আপডেটটো বহুতো YouTube চেনেলত পাইছা আৰু কিছুমান হয়তো বহুতকে ফলো কৰা আছে কিছুমানৰ কাৰোবাক ভাল লাগি কিছুমানে চেনেল সাবস্ক্ৰাইব কৰি হয়তো তেওঁলোকৰ যোগেদি অলৰেডি কথাটো গমে পাইছে আৰু ময়ো মোৰ চেনেলদি যিসকলে সাবস্ক্ৰাইবাৰ আছা আৰু সাবস্ক্ৰাইব কৰি থৈছা মোৰ চেনেলটো মোৰ পৰা কিবা এটা আপডেট পাম বুলি আৰু আপোনালোকলৈ মোৰ আপডেট লৈ অনাটো খুবেই দেৰি হ'ল আৰু এই আপডেটটো 2 দিনৰ আগতে ওলাই গ'ল বাৰু আজি হৈছে 6 তাৰিখ আপডেট পাইছিলো মই 5 তাৰিখে পাইছিলো আৰু লগতে 5 তাৰিখ যোৱাকালি ৰাতি দিছে আপডেটটো আৰু এতিয়া হৈছে ৰাতিপুৱাৰ 6 তাৰিখ আৰু এতিয়া বাজিলে 8:20 আৰু আজি শনিবাৰ তো মেইন আপডেটটো হৈছে আৰু আপোনালোকে আজি মোৰ বেকগ্ৰাউণ্ডটো অলপ বেলেগকৈ দেখিবলৈ পাব আৰু আপোনালোকে বেয়া নাপাব আৰু মই এজন মিডল ক্লাছৰ পৰা দুখীয়া ঘৰৰ ফেমিলিৰ পৰা বিলং কৰো আৰু এইটো হৈছে মোৰ কোঠা আৰু তাকে আৰু বেকগ্ৰাউণ্ডটো দেখিছে আৰু ভিডিঅ' কোৱালিটি অলপ বেয়া পাব পাৰে আপোনালোকে কিন্তু ভিডিঅ' কোৱালিটি বেয়া হ'লেও উপায় নাই আপোনালোকক মই এনেকুৱাই দিব লাগিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকতো মই আপডেট দিব লাগিব সেই গতিকে আপডেট দিলো আৰু বিনা দেৰি নকৰাকৈ বলো ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মেইন আপডেটটো হৈছে কি অসম পুলিচক লৈ আৰু সেই আপডেটত পলমকৈ হ'লেও আমি পালো আৰু যোৱাকালি 5 তাৰিখ আছিলে যেহেতু মই ভাবিছিলো আপডেটটো নেপামেই আৰু নেকি বুলি কিন্তু অৱশেষত ৰাতি পাবলৈ সক্ষম হ'লো আমি আৰু ময়ো বেলেগৰ ইউটিউব চেনেলত দেখিলো আৰু কথাটো হয়নে নহয় বুলি মই ৱেবছাইটত গ'লো আৰু ৱেবছাইটত গৈ মই এটা নটিফিকেশ্যন নটিচ পালো SLPRB তাত আপডেট আহিছে কি অসম পুলিচক লৈ অসম পুলিচ সঁচাকৈ নতুন পোষ্ট আহিছে নেকি তো মোৰ এটা সন্দেহ আছিলে আৰু সেই সন্দেহটো দূৰ কৰিবলৈ আমাৰ সকলোৰ কাৰণে ব্যৱস্থা কৰি থোৱা SLPRB তাত গৈ মই চেক কৰিলো সঁচাকৈ হয় আপডেটটো আহিছে আৰু সেই আপডেটত মই বহুত পোষ্ট দেখিবলৈ পালো আৰু যিমানখিনি আশা কৰিছিলো তাতকৈ কম হ'লেও দিছে পোষ্টটো আমাৰ কাৰণে আৰু সেই পোষ্টটো হ'ল আসাম পুলিচ AB আৰু UB তো আমাৰ কাৰণে খুবেই আনন্দিত এটা বিষয় আৰু খুবেই ভাল লগা এটা মুহূৰ্ত আমাৰ কাৰণে আৰু এই সময়খিনিত আমি এতিয়া নিজকে এতিয়া সজীৱ কৰিবলৈ আৰম্ভ কৰিলেতো ভাল হ'ব আৰু আগৰ দৰে আমি যিদৰে এপ্লাই কৰোঁতে যিদৰে প্ৰেক্টিছ কৰিছিলো যিদৰে নিজকে যুদ্ধত জয় হ'বলৈ যিদৰে নিজকে প্ৰস্তুতি কৰি ৰখাইছিলো তো তেনেকৈ আকৌ আমাৰ দিন আহি গ'ল আৰু আমি এতিয়া প্ৰেক্টিছ কৰিব লাগিব ডেইলি ৰাতিপুৱা শুই উঠি মৰ্নিং আমি ডেইলি প্ৰেক্টিছ কৰিব লাগিব আৰু সেই প্ৰেক্টিছটো কৰাৰ পিছতহে হয়তো আমি সাকসেস পাম আৰু মাজতে বহুত প্ৰেক্টিছ কৰা হৈছিল তাৰপিছত পোষ্টটো নাহা দেখি বাদ দি দিছিলো আকৌ এটা ষ্টাৰ্ট কৰি দিম আৰু সেই পোষ্টটো মই আপোনালোকক স্ক্ৰিনৰ এই সাইডত দেখাই দিছো তাতে চাই ল'ব আৰু মই অলপ পঢ়ি দিছো আপোনালোকৰ কাৰণে আৰু ইয়াত লিখা আছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰেহাবাৰী গুৱাহাটী তো ৰিক্ৰুটমেন্টলৈ যাওঁ ডাইৰেক্ট এডভাৰটাইজমেন্টত গৈ আছো ডাইৰেক্ট হেডলাইন কেটাত recruitment for the post of constable UB and constable AB in Assam Police আৰু লিখা আছে তলত persons of the directions of the Gov of Assam online application are invited for filling up of 1052 posts of constable UB and 663 posts of constable AB in Assam Police in the pay scale of মানে যিখিনি যেটো আমাৰ স্কিল পে থাকে এইবোৰ ভালকৈ এটা দিয়া আছে তথাপি তাৰ মাজত মই পোষ্ট কেটাৰ বিষয়ে অলপ পঢ়ি দিলো আৰু আপোনালোকে নিশ্চয় পঢ়ি ল'ব পাৰে আৰু 2 নম্বৰ আছে the present number of vacancies in tentative in nature and subject
to fill final clearance by of the gov এটা মানে সৰকাৰে ফাইনালি ক্লিয়াৰ কৰি দিছে যে কিমানখিনি পোষ্ট আছে আৰু এইটো গভৰ্ণমেন্টৰ দ্বাৰা তেওঁলোক পোষ্ট যিমানখিনি আছে এটা ক্লিয়াৰ কৰি দিয়া আছে তো এই বুলি লেখা আছে ইয়াত আৰু অনলাইন এপ্লিকেশন will be received with effect from 16/12/2025 to 16/1/2026 so আমি এটা দেখিবলৈ পাম আৰু এপ্লাই কৰিবলৈ আমি পাম যে অনলাইন এপ্লিকেশন আমি ডিসেম্বৰৰ 16 তাৰিখ বেছি দিন নাই 16 তাৰিখৰ পৰা আমি এপ্লাই কৰিবলৈ পাৰিম আৰু 2026 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখলৈ এই অনলাইন প্ৰক্ৰিয়াটো চলি থাকিব আৰু সেই সময়খিনিতে আমি সোনকালে এপ্লাই কৰিব লাগিব নহলে যেটো ডেট দিয়া থাকে আৰু যেটো সময় বান্ধি দিয়া থাকে সেই সময়টো গুছি গলে আমি হয়তো এপ্লাই কৰিব নোৱাৰিম আৰু যিসকলে নতুনকৈ মোৰ চেনেল কোনোবা আহিছে সাবস্ক্ৰাইব কৰি থোৱা কিছুমানে নাজানিব পাৰা তো মই কৈ দিছো মানে 16 তাৰিখৰ 12 ডিসেম্বৰ 12 তাৰিখৰ 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1 জানুৱাৰী 2026 চনৰ 16 তাৰিখলৈকে অনলাইন প্ৰক্ৰিয়াটো চলি থাকিব আৰু হেয়া আছিল আৰু details of vacancy for constable UB in Assam Police তাত 1052 টা পোষ্ট আছে আৰু আমাৰ কাৰণে ভাল এটা বহুত ধুনিয়া এটা সুবিধা দিছে আৰু vacancies for constable AB কাৰণে দিছে only 663 পোষ্ট আৰু বাকি সোশ্যাল ক্যাটাগৰিটো আমি ইউবিত যদি চাবলৈ যাও আমাৰ মইটো এসটি এইচৰ হয় তো 5% ৰিজাৰ্ভেশন আছে আৰু এসটিপি ৰ কাৰণে অলপ 10% ভাল তেওঁলোকৰ কাৰণে আমাতকৈ বেছি আছে আৰু ভালে এবিট একে এসটি এইচৰ 5% তো বিশেষ আপডেট ইমানে আছিল আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো আৰু মই আজি এই ভিডিওটো মোৰ নিজৰ কোঠাত বনাই দিছো আৰু ব্যাকগ্ৰাউণ্ডটো হয়তো আপোনালোকে অলপ বেয়া দেখিব পাব কিন্তু আপোনালোকে এডজাস্ট কৰি ল'ব আৰু মই যেটো ফিল্ডত প্ৰায় ভিডিও ফিল্ডতে বনাও আৰু আজি এনেকৈ ঘৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিলো আপোনালোকে ভিডিওটো আকলি ল'ব বুলি মোৰ আশা থাকিল আৰু ভিডিওটো আজি অলপ লম্বা হ'ল আৰু ইমানকৈ কৈ মোৰ চেনেলৰ পৰা মই বিদায় লৈছো লগ পাম নেক্সট এটা ভিডিওত আৰু 16 তাৰিখে এপ্লাই কৰিবলৈ গৈ আছো আৰু নিজে মোবাইলত কৰিব পৰা যায় আৰু কোনোবা যদি নাজানা কমেন্ট কৰিবা কেনেকা কি কৰিব লাগে মই সব শিকাই দিম এপ্লাই কৰিম একেলগে ৰিস্টাৰ্ট জয় আই অসম